মৰ্নিং অসমবাসী ৰাইজ। বৰ্তমান মই আছোঁ ডিফু লামডিং ৰোডত আৰু মই আৰু মোৰ লগৰটো এটা ধুনীয়া লোকেশ্যনত গৈ আছোঁ ফুৰিবলৈ। লোকেশ্যনটো মই লাহে লাহে ক'ম, কিন্তু আজি দেওবাৰ, যিহেতু গোটেই সপ্তাহ আমি সকলোৱে কাম কৰোঁ, দেওবাৰ দিনটো অলপ ফুৰিব লাগে বুলি ভাবোঁ, সেইটো কাৰণে আজি ওলাই আহিছোঁ। তো বৰ্তমান এতিয়া সময় হৈ আছে ৰাতিপুৱাৰ 7:30। তো এতিয়া আপোনালোকৰ লগত ময়ো এটা ধুনীয়া লোকেশ্যনত যাম বুলি ভাবিছোঁ। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বৰ্তমান মোৰ তাত মটৰ ব্লগিং কৰিবৰ কাৰণে GoPro নাই, তো মই ভইচ অভাৰ দি আছোঁ, বেয়া নাপাব। এইটো আমাৰ 5 কিলোৰ এইখিনি বোটানিকেল গাৰ্ডেন আছে। তো এতিয়া আমি বোটানিকেল গাৰ্ডেন জাষ্ট পাৰ হ'লোঁ আৰু অলপ আগত গৈ পেলাই আমি ডিফুৰ যোনটো জেল আছে সেইটো পাম। বাকী এতিয়া আৰু বেছি দূৰ নাই লামডিং পাবলৈ, কিন্তু দূৰ আছে, বেছি দূৰ নাই। কিন্তু এনেকৈ গৈ থাকিলে প্ৰকৃতিৰ মাজেৰে এনেকৈ যদি গৈ থাকোঁ আমি ডেষ্টিনেশ্যন পাই যাম। কিন্তু ডেষ্টিনেশ্যন ইজ নট ইম্পৰ্টেণ্ট, দ্য ইম্পৰ্টেণ্ট ইজ জাৰ্ণি। চ' আমি জাৰ্ণিটো কেনেকৈ এনজয় কৰোঁ সেইটো মেটাৰ কৰে। ডেষ্টিনেশ্যনটো আমি গৈ থাকিলে এনেও পাই যাম, বাট এইটো যোনটো ৰাস্তা বহুত ভাল লাগে, ইয়াত বাইক চলাই বহুত ভাল লাগে। আপোনালোকে যেতিয়া কাৰ্বি আংলং আহিব তেতিয়া গম পাব। আৰু আজিকালি কাৰ্বি আংলং ৰাস্তা বহুত আপগ্ৰেড হৈ গ'ল। বৰ্তমান আহি আমি পালোঁ হাইৱে। ইয়াৰ পৰা 20 কিলোমিটাৰমান চাগে লংকা, তাৰপিছত লংকাৰ পৰা এফালে সোমাব লাগিব। তো বাকী এই চাওক ৰাস্তা বহুত ধুনীয়া। এইটো ৰাস্তাটো খালি ৰাতি আহিলে অলপ ৰিস্ক হয়। বাকী বলক, এতিয়া আমি যোনটো ৰাস্তাত বাইক চলাইছোঁ এইটো হ'ল লামডিং টু লংকা হাইৱে, মানে এইফালেদি নগাঁও যাব পাৰে। আৰু ৰাস্তাটো বহুত ধুনীয়া হয়, বহুত মজা। চাওক না, পাহাৰৰ মাজতে কেনেকৈ গৈ আছোঁ আমি। ফাইনেলি আমি বৰ্তমান আহি পালোঁ লংকা অভাৰ ব্ৰিজ। এইটো নতুনকৈ বনোৱা হৈছে, কেইমাহমান হৈছে চাগে মুকলি কৰা, ইমান ভালকৈ ময়ো গম নাপাওঁ। এতিয়া অলপ কিবা এটা খাই লওঁ বুলি এফালে চাহ একাপ আৰু এইটো পৰঠা, এফালে বসুমতাৰী, এফালে আমাৰ হেলমেট। ৱেলকাম টু ডিমা হাছাও। জোঠাই ডিমা হাছাও। বৰ্তমান আমি আহি পালোঁ পানীমূৰ, আৰু 1 কিলোমিটাৰ 2 কিলোমিটাৰমান আছে চাগে পানীমূৰ। তো লংকাৰ পৰা এইখিনি যিমানখিনিলৈকে আহিছোঁ, ৰাস্তা খুব ধুনীয়া। আগৰ নিচিনা ৰাস্তা নহয়, আগত ৰাস্তাৰ কণ্ডিশ্যন ইমান ভাল নাছিলে, বাট বৰ্তমান ৰাস্তাৰ কণ্ডিশ্যন ইমান ধুনীয়া। আৰু বৰ্তমান আমি একদম প্ৰকৃতিৰ মাজত আছোঁ। চাওক ইমান ধুনীয়া, পূৰা গছ গছনি, মানে কি ক'ম আৰু, একদম পূৰা ভাল লাগিছে এইফালে আহি পেলাই। আজি ছানডে, পূৰা ইউজফুল ছানডে হৈ গ'ল। বাকী এতিয়া লংকাৰ পৰা উমৰাংচো 60 না কিমান কিলোমিটাৰ হয় চাগে, গম নাপাওঁ, গুগল কৰি ল'ব আপোনালোকে। বাকী বলক যাওঁ আগত। অ'কে বৰ্তমান আৰু অলপ গৈ পালে পাম ডালিমিয়া চিমেণ্ট। ইয়াৰ পৰা দেখাইছোঁ কিমান কিলোমিটাৰ হ'ব, ইয়াৰ পৰা 1 কিলোমিটাৰ। এয়া চাওক ডালিমিয়া চিমেণ্ট ফেক্টৰী। বৰ্তমান আমি আহি পাইছোঁ উমৰাংচো। এতিয়া ইয়াতে একাপ কফি খাম, তাৰপিছতে আমি য'ত যাবলৈ আহিছিলোঁ তাত যাম। আৰু বাকী হোটেলটো বহুত ধুনীয়া লাগিছে। হোটেল নহয়, এইটো একচুৱেলি ক'ব গ'লে কেফে হয়, সৰু বহুত ধুনীয়া। মই দেখুৱাইছোঁ ৰ'ব। আহি গ'ল আমাৰ কফি, এতিয়া খাম, তাৰপিছত ইয়াৰ পৰা ওলাই যাম। বৰ্তমান আহি পালোঁ। এয়া চাওক, ইয়াতে এণ্ট্ৰি কৰিব লাগে, বাইকৰ 20 টকা, মানুহৰ 20 টকা। তো এতিয়া ভিতৰত যাম। চ' গাইছ, ফাইনেলি আহি পালোঁ উমৰাংচো গ'ল্ড ফিল্ড। প্ৰথমবাৰ গৈ আছিলোঁ এটা বহুত ধুনীয়া ঠাইত, যাম গৈ পেলাই আপোনালোকক দেখুৱাম বুলি। আৰু কি ক'ম আৰু, ইয়াতে বহুত ৰাইড কিবা কিবি বহুত আছে এক্টিভিটি, কিন্তু আমি একো নকৰোঁ। আমি জাষ্ট আহিছোঁ চিল হ'বলৈ। ইয়াত চিল হ'ম, ধুনীয়াকৈ ক'ৰবাত বহিম, একদম গান চান শুনি বাছ এনজয় কৰিম, বাকী একো নাই। আৰু জেগাটো মই অলপ দেখুৱাই দিম আপোনালোকক। এনেও দেখিছে কিমান ধুনীয়া জেগা। আৰু ইয়াত আপোনালোকে যদি অহা নাই, এট ফাৰ্ষ্ট আহিব যেতিয়া ইয়াত ফেলকন ফেষ্টিভেল হয়। ইয়াত ভাইবটো একদম ট'টেলি চেঞ্জ হৈ যায় যেতিয়া ফেলকন ফেষ্টিভেল হয়, মানে তামাম এনজয় পাব আপোনালোকে যদি ফেলকন ফেষ্টিভেলত আহে। বাকী এতিয়া আমি চাওঁ ক'ত বহিব পাৰোঁ ধুনীয়াকৈ, আৰু পাৰিলে গা ধুলেও মানে এনেকৈ মাজত নহয়, একদম ছাইডত ক'ৰবাত চুকত গা ধুম। বাকী এতিয়া ইমান ধুনীয়া এটা লোকেশ্যনত আহিছোঁ,
ইয়াত যদি লগৰ কোনোবাই গাড়ী লৈ আহিলে হয়, এটা ভাত চাত বনাই খালে হয়, কিমান ভাল লাগিলে হয়। এইখন বাইকত চব বস্তু বান্ধি আনিব নোৱাৰে ন, আৰু লগৰকেইটা কি বদমাছ হয়, কি ক'ম আৰু। নাহিলে কোনো, এইফালে বসুমতাৰী মই দুইজনে আহিলোঁ, দুইজনে ইয়াতে বহি আছোঁ আৰু কি কৰিম। মানে ফিলিংটো এনেকুৱা হৈ আছে যে আমাৰ লগৰ কোনোবা গাড়ী থাকিলে আজি গোটেই গাড়ীত বস্তুখিনি লৈ আনিলোঁ হয়, এটা বনালোঁ হয়, খালোঁ হয়। ইমান ধুনীয়া এটা লোকেশ্যনত কিমান ভাল লাগিলে হয়। কিন্তু আমাৰ লগৰকেইটা চব কাম নাই, এনেই মুখতে হাৱাতহে। ট্ৰাই যদি আপোনালোকে কৰে সেলফ মানে নিজে যদি চলায় তেতিয়াহ'লে 1500, আৰু যদি লোকে চলায় আপোনালোকে বহায় তেতিয়াহ'লে 600। আৰু তাতে ফৰ্ম এটা আছে, ফিল আপ কৰিব লাগিব। ইনকেছ যদি আপোনালোকৰ কিবা এটা হয়, আপোনালোকৰ নিজৰ দায়িত্ব, তাহাঁতৰ একো দায়িত্ব নাথাকে। বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব। চ' এইটো ভিডিঅ'টো ইমানেই, আৰু কেনেকুৱা লাগিলে ক'ব। বাকী গুড নাইট। আৰু কণ্টিনিউ ভিডিঅ' তেনেকৈ দিব পৰা নাই, বাট ইউটিউব শ্বৰ্টছ দি থাকিম যিমানলৈকে পাৰোঁ। আৰু মাজে মাজে এনেকুৱা ক'ৰবাত গ'লে ভিডিঅ' বনাই থাকিম, আপোনালোকে টেনশ্যন নল'ব। আজিলৈ ইমানে, গুড নাইট। কেনেকুৱা লাগিলে জনাব।